আকৌ অসুস্থ জুবিন। পুনৰ চিজাৰ এটাকৰ চিকাৰ জুবিন। নেমকেয়াৰ হাস্পতালৰ মেডিকেল ইন্টেনসিভ কেয়াৰ ইউনিটত চিকিৎসাধীন হৈ থকা জুবিনক লৈ নাই কোনো চিন্তাৰ কাৰণ। জুবিনে খাবলৈ পাহৰিলে নিয়মিতভাৱে খোৱা ঔষধ। সম্প্ৰতি হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত ৰখা হৈছে জুবিনক। তেওঁলোক ভালদৰে কথা পাতিছোঁ, এতিয়া গোটেইখিনি ঠিকে আছে, তেওঁ নৰ্মেলি আছে, কথা মোৰ লগত ভালদৰে কথা পাতিছে, গৰিমাও আছে তেওঁৰ লগত একেলগে। ৰাতিপুৱা 9টামান বজাত হঠাৎ তেওঁৰ অলপমান চিজাৰ নিচিনা হৈছিলে, সেইটো তেওঁৰ আগতো হৈছিলে, বেলেগ একো নাই, ইমান চিন্তা কৰিবলগীয়া একো নাই, মাত্ৰ যিটো মেডিচিন খাই থাকিব লাগে সেই মেডিচিনটোৰ মাজতে দুদিনৰ কাৰণে গেপ হৈছিলে, আৰু সেই গেপটো হোৱাৰ কাৰণে আকৌ চিজনটো আহিছে, আৰু সেইটো অকণমান চিন্তা কৰিব লগা নাই, এইটো আকৌ কণ্টিনিউ কৰি থাকিলে আকৌ ভালে। তেওঁৰ মেডিচিনটো কেতিয়াবা নিজে ৰেগুলাৰ খাব লাগে যে, সেইটো লগত কোনোবা এজনে সদায় ৰিমাইণ্ডাৰ কৰি থাকিলে ভাল হয়, যদি কেতিয়াবা তেওঁ পাহৰে, গতিকে স্বাভাৱিক সকলোৱে পাহৰে। প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰে জুবিনে, শুৱে কমকৈ। ৰমেন বৰুৱাৰ সন্ধানহীনৰ ঘটনাটোৱেও ভাৰাক্ৰান্ত কৰি ৰাখিছে জুবিন গাৰ্গৰ মন। জুবিনৰ অসুস্থৰ খবৰ পাই ততাতৈয়াকৈ হাস্পতাললৈ লৱৰি আহিল কেন্দ্ৰীয় মন্ত্ৰী তথা বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। আমি এটা খুব হাস্যমধুৰ পৰিৱেশত এইমাত্ৰ কটালোঁ। আধা ঘণ্টাত আমি সেই তাহানিৰ আমাৰ স্কুল কলেজীয়া দিনৰ কথাৰ পৰা চিনেমা ইত্যাদি কথাবিলাকে পাতিলোঁ। এটা সুন্দৰ তেওঁক মোৰ যেতিয়া আধা ঘণ্টা কথা পাতিছোঁ সম্পূৰ্ণ সুস্থ অৱস্থাত দেখিছোঁ। এতিয়া 2-3 দিনমান জিৰণি লৈ বা এদিন জিৰণি লৈ তেওঁ হয়তো যাবগৈ, আৰু সম্পূৰ্ণ সুস্থ। আপোনালোকে জানে যে অত্যধিক পৰিশ্ৰম আৰু তেওঁ 18-19 ঘণ্টা পৰ্যন্ত কাম কৰে, ৰাতি মিউজিকৰ কাম কৰে ইত্যাদিৰ উপৰিও তেওঁৰ মানে মনটো ৰমেন বৰুৱাদেৱ নিৰুদ্দিষ্ট হোৱা দিনৰ পৰা খুব মনটো বেয়া, অত্যধিক পৰিশ্ৰম, টোপনি ক্ষতি, মনটো অলপ বেয়াও লাগি আছে তেওঁৰ ইত্যাদি হোৱাৰ কাৰণে অন্যান্য কিছু চিকিৎসাজনিত কাৰণৰ বাবে তেওঁ আজি পুৱা 9:10 হঠাৎ আংশিকভাৱে তেওঁ চিজাৰ হোৱা বুলি কৈছে ডক্টৰে। হাস্পতালখনত সম্পন্ন হৈছে জুবিনৰ তেজৰ সকলো পৰীক্ষা নিৰীক্ষা। টেষ্টখিনি কৰি আছে, আমাক সোমাব নিদিলে, যোৱাবাৰ নিচিনা এখন, এবাৰ ইমান চিভিয়াৰ নহয়, কমকৈ হেৰি হৈছে, তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে, এতিয়া আকৌ 8 মাহ পিছত হৈছে, প্ৰায় সঘনাই হয় এইটো, সেইটো এতিয়া চিন্তা কৰাৰ বিষয়। কাৰণটোহে ষ্ট্ৰেছ, টোপনি ক্ষতি, সেইটো কাৰণে হয়। এতিয়া ঘৰতে আছিলে, কালি জোনালীত আছিলে, শুই আছে, গৰিমাবু আছিলে, একেলগে আছিলে কালি ৰেষ্ট লৈ আছে। অসুস্থতাৰ সময়ত পত্নী গৰিমাৰ সৈতে জোৰদৰ জোনালীতে আছিল জুবিন। বিগত বৰ্ষৰ নৱেম্বৰ মাহতো চিজাৰ এটেক হৈ হাস্পতালত চিকিৎসাধীন হ'বলগীয়া হৈছিল জুবিন। 8 মাহ পিছত পুনৰ হাস্পতালত ভৰ্তি হ'বলগীয়া হ'ল জুবিন গাৰ্গ। সোমবাৰে MICUৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হ'ব জুবিনক। 2 এদিনতে জুবিন গাৰ্গ হাস্পতালৰ পৰা ঘৰলৈ যাব পাৰিব বুলি জনাইছে নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাই।